এয়া হৈছে যোৱাকালি ৰাতিৰ দৃশ্য, প্ৰায় 11টা 11:30 এনেকুৱামান সময় হৈছে। ইয়াৰে ৰাতি সোনকালে শুই গৈছিলে সন্ধিয়া 6:30মান বজাতে, আৰু সেয়া তেতিয়া আকৌ উঠি ল'লে। উঠি লৈ পেলাই এয়া বেলেগ এটাই কোনো সেইখিনি সময়ত মনাব নোৱাৰে বাপেকৰ বাহিৰে, আৰু বাপেকে সেয়া তাইৰ লগত কিবা কিবি কৰি তাইক যেনে তেনে মনালে। আৰু তাৰপিছতে আকৌ তাইক যেতিয়া মই 11:30মান বাজিছে তেতিয়া মই আকৌ তাইক ভাত খুৱাব ল'লোঁ, কাৰণ ভাতকেইটা নাখালেও আকৌ তাইক আবেলিও তেতিয়া একো খোৱা নাছিলে দুপৰীয়াই ভাত খোৱা। সেইকাৰণে ভাবিলোঁ যে তাইক ভাতকেইটা তাইক খাবা নেকি সুধিলোঁ, তাইক খাম বুলি ক'লে আৰু তাইকো ভাত খুৱাই দিলোঁ। আকৌ তাই অকল তৰকাৰী দি ভাত নাখায়, কণী এটা বইল কৰি দিছোঁ লগতে। তাৰপিছতে এয়া আজি ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা চাওকচোন কেনেকুৱা অৱস্থা, ঘৰটো গোটেই মানে আমাৰ চকী টেবুল চবতে কাপোৰ থৈ দিয়ে মানুহজনে। বৰ বেয়া পাওঁ মই এইটো কথা, কিন্তু উপায় নাই, কৈ থাকিলেও নুশুনে। মানে বাৰে বাৰে মই এইবিলাক ঠিক কৰোঁ, তাৰপৰা আকৌ এফালে যাব, আহি পেলাই আকৌ চকীখনত কাপোৰটো মেলি থৈ দিয়ে। আপোনালোকৰ বাৰু এনেকুৱা খং উঠেনে? তাৰপৰা এয়া দিনটো আৰম্ভণি, এগিলাচ গৰম পানীৰে হৈ গ'ল আৰু এতিয়া দিনটো আৰম্ভণি, মানে কাম কৰি থাকিব লাগিব এতিয়া। তাৰপিছত ইয়াৰাক আৰু অ'টছ খুৱাই ল'লোঁ। তাৰপৰা তাইকো ধুনীয়াকৈ চুলিখিনি বান্ধি দিছোঁ। তাই মানে চুলি বান্ধি নাথাকে, চুলিখিনি বান্ধি ৰাখিলে ভাল লাগে গৰমত। তাৰপিছত ঘৰলৈ ফোন কৰিছোঁ, এয়া মাৰ লগত কথা পাতি আছোঁ। বহুত টাইম মাৰ লগত কথা পাতিলোঁ, আজি বোলে সূৰ্যগ্ৰহণ, সেইকাৰণে সেইবিলাকে কিবা কিবি কৈ আছিলে। আৰু তাৰপিছতে মাৰ লগত কথা পাতি আকৌ দুপৰীয়া সাজৰ কাৰণে ইয়াৰে কিবা কিবি বহুত পেক পকাই আছে মানে দাদীয়েকৰ লগত। তাই বোলে আজি ৱাটাৰ পাৰ্কত যাব, কালি ৰাতি বাপেকে তাইক বনাবৰ কাৰণে কৈ ৰাখিছিলে ৱাটাৰ পাৰ্কত লৈ যাম। এনেই মানে তাইক ধেমালিতে কৈ থৈছিলে, তাই সেইটো কথাকে ধৰি ৰাখি আছে আৰু কৈ আছে যে ৱাটাৰ পাৰ্কত লৈ যাব মোক আজি দাদী। তাৰপিছত সেয়া সেইবিলাক কথা চথা পাতি চাহ তাহ খালোঁ। তাৰপিছতে দুপৰীয়াৰ কাৰণে আজি ৰেডি কৰিবলৈ লাগিলোঁ। দুপৰীয়া আকৌ মই অলৰেডি বনাবলৈ কাৰণে ল'লোঁ এই দালি, তাৰপিছতে আকৌ মাছৰ এনেকৈ মাথা আছিলে অলপমান, এইখিনি দালি দি পেলাই আলু ভাজিৰ দৰে এনেকৈ বনাইছোঁ। আৰু তাৰপিছতে আকৌ মই মিঠাতেল শেষ হৈছিলে, সেয়া মিঠাতেল আৰু জিৰা পাউদাৰ এপেকেট অৰ্ডাৰ কৰিছিলোঁ, সেইখিনিও আহি গ'ল। তাৰপৰা আজি দুপৰীয়া সাজত সেইখিনি বনালোঁ। আৰু মই গা ধুবলৈ গৈছিলোঁ, গা ধুই আহি পেলাই দেখিছোঁ ইয়াৰাই দেখিছোঁ নহয়, মই দি থৈ গৈছিলোঁ তাইক ভাত খাবলৈ। গা ধুবলৈ যাওঁতে তাইৰ বোলে ভোক লাগিছিলে। তাৰপিছত তাই দেখিছোঁ ধুনীয়াকৈ ভাতখিনি খাই ফিনিছ কৰিছে। তাৰপিছতে এয়া মোৰ নিজৰ কাৰণেও বাঢ়ি ল'লোঁ ভাত। আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, কমেণ্ট এটা কৰি জনাব। থেংক ইউ।